মৰিগাঁও জাগিৰোডত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জাগিৰোডত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেমি কণ্ডাক্টৰ প্ৰকল্পত 10 মহলীয়া এটা মহিলা হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে। টাটা ছেমি কণ্ডাক্টৰৰ আধাৰশিলাৰ স্থাপন কৰাৰ পাছতেই মায়ং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত নিৰ্মাণ হ'বলগীয়া জাগিৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ ভূমি পূজনৰ পিছতে ড্ৰিমলেণ্ড খেলপথাৰখনলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ড্ৰিমলেণ্ড খেলপথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানলৈ অহা মহিলাসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। আঁচনিৰ জৰিয়তে মহিলাসকলক প্ৰদান কৰা 10,000 টকাৰ সদব্যৱহাৰ কৰাসকলক অহা 10 বছৰলৈ 25,000 টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি জাগিৰোড সমষ্টিৰ বাবে এটা স্মৰণীয় দিন। ৰাতিপুৱা আমি জাগিৰোডত ৱৰ্কিং ওমেন হোষ্টেল টাটাৰ ছেমি কণ্ডাক্টৰ ফেক্টৰীত যিখিনি আমাৰ ছোৱালী কাম কৰিব আহিব তেওঁলোকে যাতে ৱৰ্কিং ওমেন হোষ্টেলত থাকিব পাৰে তাৰ কাৰণে আমি 1000 আসনযুক্ত এটা সুন্দৰ ৱৰ্কিং ওমেন হস্পিটেল বনাম যাতে অসমৰ দূৰ দূৰণিৰ পৰা অহা ছোৱালীবিলাকো নিৰাপদে থাকিব পাৰে। লাহে লাহে আমি হোষ্টেলৰ সংখ্যা বঢ়াই যাম। আজি 118 কোটি টকাৰে ৱৰ্কিং ওমেন হোষ্টেলৰ আমি আধাৰশিলা কৰিলোঁ। জাগিৰোডত কিছুদিন আগতে আমি সম জিলাৰ মৰ্যাদা দিছিলোঁ। আজি সম জিলাধিপতিৰ কাৰ্যালয়টোৰ আমি শুভ আৰম্ভণি কৰোঁ। এই কাৰ্যালয়ত বিভিন্ন ব্ৰাঞ্চসমূহ একেলগে থাকিব আৰু ইয়াক সংহত সম জিলাধিপতিৰ কাৰ্যালয় হিচাপে জনা যাব। তৃতীয়তে মহিলা উদ্যমিতা অভিযান আমাৰ আই মাতৃসকলে বহুদিনে প্ৰতীক্ষা কৰি আছিলে। যোৱা কালি মই নলবাৰীত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। আজি 37,800 মহিলাই জাগিৰোড সমষ্টিত এই আঁচনিৰ ধন লাভ কৰিছে। গাই প্ৰতি 10,000 টকা, পৰৱৰ্তী পৰ্যায়ত 25,000, ফাইনেল চূড়ান্ত হিচাপে 50,000। এখন দীঘলীয়া আঁচনি যি আঁচনিয়ে মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ সুবিধা দিব। এগৰাকী মহিলাই প্ৰথম কিস্তি আজি 10,000 পাইছে। জাগিৰোড সমষ্টিত আজি 38 কোটি টকা চৰকাৰৰ পৰা হস্তান্তৰ হ'ব। মই জাগিৰোডৰ আই মাতৃসকলক বহুত অভিনন্দন জনাইছোঁ আৰু মন্ত্ৰী পীযুষ হাজৰিকাক সুন্দৰ গোটেইকেইটা আঁচনি সুন্দৰভাৱে ৰূপায়ণত আমাক চৰকাৰক সহায় কৰা আগভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ মহিলাসকলৰ কাৰণে আজি দিনটো এটা কাৰণে খুব ভাল দিন। আগতে 10জনীয়া গ্ৰুপত তেওঁলোকে পুঁজি পাইছিলে। প্ৰথমবাৰ আমি ব্যক্তি হিচাপেও তেওঁলোকক স্বীকৃতি দিছোঁ। ইমান দিনে চৰকাৰে তেওঁলোকক গোট হিচাপে স্বীকৃতি দিছিল। এইবাৰ ব্যক্তি হিচাপেও স্বীকৃতি পাইছে। ইয়াৰ ভিতৰত যদি ইভেন 30% মহিলাও যদি ভাল কাম কৰে সেই সংখ্যাটো 12 লাখ হ'ব। গতিকে মই ভাবোঁ প্ৰায় 90% ভাল কাম কৰিব। একদম নিগেটিভলি ভাবি যদি 30% ভাল কাম কৰে 12 লাখ আমি উদ্যমী মহিলাক লাভ কৰিম। অসমৰ ভৱিষ্যতৰ বাবে নাৰী সবলীকৰণৰ দিশত ই এক অনন্য আঁচনি হিচাপে স্বীকৃতি পাব। অৰুণোদয়ৰ লগে লগে সমান্তৰালভাৱে নিযুত মইনা, মহিলা উদ্যমিতা এই আঁচনিসমূহে অসমৰ নাৰী সমাজক শক্তিশালী কৰিব। 6 বছৰ আগতে 2 কৰিছিলোঁ, আজি আমি 10 কৰি আছোঁ। অৰ্থাৎ আমাৰ স্পীড কমা নাই, স্পীড দিনক দিনে বাঢ়ি গৈ আছে। এতিয়াই মই ইয়াতে আছোঁ, অলপ পিছত নগাঁৱত থাকিম, ৰাতি গৈ মাৰ্ঘেৰিটা পামগৈ। অৰ্থাৎ উজনিৰ পৰা নামনি, বৰাকৰ পৰা পাহাৰ, ভৈয়াম, জোনাইৰ পৰা শদিয়া, শিলচৰৰ পৰা ধুবুৰী কোনো স্থানকে আমি নেগলেক্ট নকৰি বিটিআৰ সকলোকে সমান দৃষ্টিৰে চাই আমি আগুৱাই নিছোঁ। স্পীডো বাঢ়িছে, পৰিসৰো বাঢ়িছে, গতিও বাঢ়িছে। মৰিগাঁৱৰ পৰা ধন্দিকা কোটি ৰিপৰ্ট এণ্ড ফৰ আছাম।